সকলোলৈ নমস্কাৰ জনাইছো পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ ভিডিঅটো শিক্ষা জগতৰ লগত এটা শিক্ষা বিভাগৰ লগত জড়িত এটা ভিডিঅ ইতিমধ্যে শিক্ষা বিভাগৰ লগত জড়িত সকলো কৰ্মচাৰীৰে জ্ঞাত যে 1 এপ্ৰিলৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকলে শিক্ষা হেতু পৰ্টেলত ডিজিটেল এটেন্ডেন্স দিব লাগিব আৰু এই এটেন্ডেন্সটো শিক্ষক শিক্ষয়িত্ৰীসকলৰ স্যালাৰিৰ লগত লিংক হ'ব এই ক্ষেত্ৰত এটা সমস্যা আহিব পাৰে যে শিক্ষকজন ডিউটিতে আছে কিন্তু তেওঁ কোনোবা ট্ৰেইনিঙত নাইবা কিবা মিটিং নাইবা কিবা অফিচিয়েল কামত অন ডিউটিতে হেনা থাকিব পাৰে কিন্তু শিক্ষা হেতুত স্কুলৰ বাউণ্ডাৰীৰ বাহিৰে বেলেগত যেহেতু শিক্ষা হেতুত এটেন্ডেন্স নলয় গতিকে সেই দিনটোত তেওঁলোকে কেনেকৈ তেওঁলোকৰ এটেন্ডেন্সটো দেখাব সেই বিষয়ে আপোনালোকক স্টেপ বাই স্টেপ মই জনাব বিচাৰিছো তাৰ কাৰণে আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ ব্ৰাউজাৰত যাব লাগিব যিকোনো এটা ব্ৰাউজাৰ মই ক্ৰম ব্ৰাউজাৰত গৈছো তাত গৈ আপোনালোকে লিখিব লাগিব shikshasetu.assam.gov.in তাৰপিছত লগইন পেজটো আহিব লগইনৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো ইতিমধ্যে সকলোৱে গম পাইছে ইউজাৰ নেমটো স্কুলৰ ডাইচ কোড মই এখন স্কুলৰ আপোনালোক কৰি দেখাইছো পাছৱৰ্ডটো সকলোৱে নিজৰ নিজৰ স্কুলৰ জানেই নিশ্চয় তাৰপিছত ডিস্ট্ৰিক্ট সিলেক্ট কৰিব তাৰপিছত ক্যাপচা ইয়াত ভৰাব যেনেকৈ আছে তাৰপিছত এইটো পেজ আহিব তাৰপিছত লেফট সাইডে ওপৰত থকা এই বুটামটো টাচ কৰিব তাৰপিছত টিচাৰ এণ্ড ষ্টাফ অপচনটোত যাব তাৰপিছত ষ্টাফ এবসেন্ট ৰিজন আপডেটেশন তাত টাচ কৰিব তাৰপিছত এই পেজটো ওলাব ইয়াত যেহেতু দুজনৰ আছে ইলেকশন ট্ৰেইনিঙৰ কাৰণে এটো এপ্ৰুভ হৈ আছে ইয়াত নতুনকে আকৌ ট্ৰেইনিং ভৰাবলৈ হলে বা বেলেগ আমি অন ডিউটি ভৰাবলৈ হলে আপডেট ৰিজনত যাম ষ্টাফ আপোনালোকৰ স্কুলত যিকোনো এজন ষ্টাফ যিজন ষ্টাফে ট্ৰেইনিঙত গৈছে বা মিটিঙত গৈছে তেওঁৰ নামটো ইয়াত এন্ট্ৰি কৰিব আৰু কিমান তাৰিখে হয়তো ট্ৰেইনিংটো কেইবাদিনীয়াও হ'ব পাৰে গতিকে সেই ডেটটো আমি সিলেক্ট কৰিম কিন্তু এই ট্ৰেইনিং যিদিনা আছে তাৰ আগদিনালৈকেহে এই কামটো কৰিব পাৰিব আপডেটটো কৰিব পাৰিব ট্ৰেইনিং বা মিটিঙত যোৱা আপডেটটো যিদিনাৰ পৰা ট্ৰেইনিং আছে বা মিটিং আছে তাৰ আগদিনাৰ ভিতৰত এই কামটো কৰিব লাগিব এই মিটিঙৰ দিনাই বা ট্ৰেইনিঙৰ দিনাই এটো কৰাৰ অপচনটো নাই ইয়াত যেহেতু দেখিছে আজি 28 তাৰিখটো নলয় যদি আমি কাইলে ধৰ মিটিং আছে মই 29 তাৰিখটো দি দিও ফ্ৰম ডেট টু ডেট এদিনীয়া ট্ৰেইনিং বুলি ধৰিছো ইলেকশন ট্ৰেইনিং তাৰপিছত 29 টো ভৰাই দিও তাৰপিছত এবসেন্ট ৰিজন ইয়াত এই ৰিজন কিটা ওলাইছে ট্ৰেইনিং ইলেকশন ডিউটি মিটিং হাফ ডে মিটিং ফুল ডে হিয়াৰিং সেন্সাস ডিউটি এক্সামিনেশন ডিউটি কোনটো আপোনালোকৰ হয় কোনটো কাৰণত আপোনালোকে বিদ্যালয়ত থাকিব পৰা নাই সেই কাৰণটো আপোনালোকে ইয়াত ভৰাই দিব ধৰক ইয়াত এটা মই দি দিছো
তেওঁক মই ইলেকশ্যন ট্ৰেইনিঙে দি দিছোঁ। মোৰ যিহেতু নেক্সট ডে ট্ৰেইনিং আছে, গতিকে মই ইয়াত ট্ৰেইনিং অপশ্যনটো দিলোঁ আৰু ট্ৰেইনিঙৰ কাৰণে যিখন অৰ্ডাৰ আছে ইলেকশ্যনত ট্ৰেইনিঙৰ, সেই অৰ্ডাৰখন মই ইয়াত ছাবমিট কৰিলোঁ। এইখন ইলেকশ্যনৰ অৰ্ডাৰ, এই অৰ্ডাৰখন মই ছিলেক্ট কৰিলোঁ আৰু ছাবমিট কৰিলোঁ। ছাবমিট কৰাৰ পাছত তাৰপিছত আপোনালোকৰ যিখিনি ৰিজনটো ইয়াত দেখাইছিলে, এবচেণ্ট ৰিজন, সেই ৰিজনটো ইয়াত আহিব। এটাচমেণ্টটো কি আপুনি আপলোড কৰিছিলে ডকুমেণ্ট, সেইটো পাব ইয়াত। তাৰপিছত ইয়াত ষ্টেটাছত বা একশ্যনত এপ্ৰুভ অৰ ডিলিট বুলি আহিব। যিহেতু মোৰ এপ্ৰুভ কৰা হৈ গৈছে, গতিকে সেই অপশ্যনটো মই দেখাবলৈ অলপ ইয়াত দেখাব পৰা নাই। তাত আপোনালোকে আকৌ স্কুল লগইনতে এপ্ৰুভ কৰি দিব আৰু এনেকৈ এপ্ৰুভ আহি যাব। মই ইয়াত লিষ্টত পেণ্ডিং থকা এজনৰ কৰি দেখাইছোঁ। লিষ্টত এনেকৈ আহিব, এইকেইজনৰ এপ্ৰুভ হৈ গৈছে। এইজন অলপ দেৰি আগত কৰা হৈছিলে, গতিকে তেখেতৰ ইয়াত ষ্টেটাছ পেণ্ডিং আহিছে আৰু একশ্যনত এপ্ৰুভ আৰু ৰিজেক্ট। ইয়াত এপ্ৰুভটো চুই দিলে তেওঁৰ এপ্ৰুভ হৈ যাব। প্ৰথমতে ইয়াত ৰিজন এটা দিবলৈ আহে, ৰিজনত মই দিলোঁ ইলেকশ্যন ডিউটি, ছাবমিট কৰি দিলোঁ, তেওঁ এপ্ৰুভ হৈ গ'ল। এতিয়া এপ্ৰুভ বুলি আহিলে, ষ্টেটাছত এপ্ৰুভ বুলি আহিলে। এনেকৈ আমি শিক্ষাটোত কিবা কাৰণত আমি বিদ্যালয়ৰ বাহিৰত যদি আমি ট্ৰেইনিং বা মিটিং কৰিবলগীয়া হয়, এনেকৈ আমি সেই দিনটোৰ ডিউটিটো আমি দেখাব লাগে।